আজি আমি আলোচনা কৰিবলৈ লৈছো HS ফাৰ্ষ্ট ইয়াৰ ML এছামিছৰ সিলেবাছৰ অন্তৰ্গত এটি লেসনটোৰ নাম হৈছে ধনৰ ব্যৱহাৰ লেখক সত্যনাথ বৰা কৃপণ লোকৰ দুই ধৰ্ম কি কি কৃপণ লোকৰ দুই ধৰ্ম হ'ল লাজ ঠকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা মানে আমি যে কাপোৰ পিন্ধো কাপোৰ আমি পিন্ধো লাজ নিবাৰণৰ বাবে আৰু জীৱনটো জীয়াবলৈ বা নিজৰ প্ৰাণ বচাবলৈ যিখিনি দৰকাৰ আৰু শৰীৰটো থাকিবলৈ যিখিনি দৰকাৰ সেই দুটাই হৈছে কৃপণ লোকৰ ধৰ্ম অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি আয় অনুসৰি খৰচ কৰা মানুহৰ যিখিনি ইনকাম সেই ইনকাম অনুযায়ীহে জীৱন যাপনৰ বাজেটটো নিৰ্ধাৰণ হ'ব লাগে দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা আয় অলপ আৰু খৰচ খৰচ হোৱাই দৰিদ্ৰ হোৱাৰ চিন ইনকাম অলপমান কিন্তু ইনকামতকৈ খৰচ বেছি তেতিয়া কি হ'ব ধাৰ লাগিব হয়নে আৰু তেতিয়া কি হ'ব নেক্সট ইনকাম আহালৈকে ধাৰখিনি তোমাৰ ঘূৰাই দিওঁতে আকৌ সেই মাহটো পুৰাওতে তেনেকৈ কি হৈ যায় ধাৰৰ সংখ্যা বেছি হৈ যায় আৰু মানুহ দুখীয়া হৈ যায় মানুহৰ ঋণ কেতিয়া হয় আয়তকৈ খৰচ কৰিলে মানুহৰ ঋণ হয় যিখিনি ইনকাম সেইখিনি খৰচ হৈ যাব আয়তকৈ যেহেতু বেছি খৰচ হ'ব তেতিয়া কি হ'ব ইনকাম কৰা বা আয় কৰা পইচাখিনি শেষ হোৱাৰ পিছত মানুহজনে ধাৰ কৰিব আৰু ধাৰ কৰাৰ ফলত তেওঁৰ তেনেকৈ ঋণ বাঢ়ি গৈ থাকিব কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা খুচুৰীয়া খৰচ এই যে আমি খুচুৰীয়া খৰচবোৰ কৰোঁ সেয়া গুপ্ত শত্ৰুৰ নিচিনা কাৰণ আমি গমেই নাপাওঁ যে পইচাবোৰ ক'ত গৈ আছে নেক্সট প্ৰশ্নটো হৈছে ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি কেনেদৰে ধনক দুই প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰি ধনৰ ব্যৱহাৰ দুই ধৰণৰ প্ৰথম ধনেৰে সুখ সম্পদৰ আহিলা গোটাই ল'ব পাৰি আমি জানো সকলোৱে পইচাৰে আমি কি কৰোঁ আমাক আনন্দ দিয়া বা সুখ দিয়া যিমানবোৰ বস্তু সেই সকলোখিনি আমি গোটাই লওঁ আমাৰ জীৱনত যেনেকৈ ভোজনৰ ভাল বস্তু পিন্ধনৰ ভাল কাপোৰ ব্ৰেণ্ডেড কাপোৰ বাহৰ ভাল ঘৰ থাকিবলৈ অট্টালিকা বা এনেকুৱা ডাঙৰ ডাঙৰ ভিলা আমি বনাই লওঁ যদিহে টকা পইচা অজস্ৰ থাকে হাতী ঘোঁৰা গাড়ী দোলা বন্দী বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটাই আনি উপভোগ কৰিব পাৰি আমি লগত কেয়াৰটেকাৰ ৰাখিলোঁ হেল্পাৰ ৰাখিলোঁ কুক ৰাখিলোঁ গতিকে মানুহে টকাৰে এই সকলোখিনি বস্তু কিনিব পাৰে দ্বিতীয় ধনেৰে আনৰ উপকাৰ এইটো সানিব পাৰি হৈ আছে সাধিব পাৰি হ'ব এইটো সাধিব পাৰি ভাত নোহোৱাৰ ভাত কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে জটোৱা যায় মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি যদিহে কাৰোবাৰ অজস্ৰ টকা পইচা থাকে তেতিয়া সেয়া সমাজ সেৱা কামত ব্যয় কৰিব পাৰি কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে সহিব নোৱাৰে কিয়নো তেওঁলোকে ধনৰ মূল্যক কামৰ মূল্যতকৈ অধিক গুৰুত্ব দিয়ে ভোগ কৰিবলৈ ধন খৰচ কৰাটো কৃপণে একেবাৰে ভাল নাপায়
লাজ থকা আৰু প্ৰাণ প্ৰৱৰ্তোৱাৰ বাহিৰে আন একো কামতে ধন খৰচ কৰাৰ কথা তেওঁলোকে নাভাবে আৰু উচিত নহয় বুলিও তেওঁলোকে ভাবে লেখকৰ মতে কি দুটা বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে লেখকৰ মতে সজ আৰু অসজ এই দুটা বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে তুমি যদি বহুত ভাল কাম কৰিবলৈ বিচৰা তেতিয়াও কি লাগিব ধন লাগিব আৰু যদি কিবা দুই নম্বৰী কাম কৰিবলৈ বিচৰা তেতিয়াও ধন লাগিব দয়া বৃত্তি ফলাবলৈ যেনেকৈ ধন লাগে তেনেকৈ অহংকাৰ বা লোভ ফলাব লাগিলেও ধন লাগে তোমাৰ কাৰোবাৰ প্ৰতি দয়া বৃত্তি মানে কোনোবা দুখীয়াক দেখিছা তেওঁক খাবলৈ দিবলৈ মন গৈছে কাপোৰ গুটাই দিবলৈ মন গৈছে বা তেওঁক থাকিবলৈ যোগাৰ কৰি দিবলৈ মন গৈছে যে তোমাৰ হাতত পইচা থাকিব লাগিব টকা থাকিব লাগিব তেতিয়াহে তুমি সেই তোমাৰ হৃদয়ত যিটো দয়া ভাৱ জাগিছে সেইটো বাস্তৱত পৰিণত কৰিব পাৰিবা আৰু টকা পইচা নাই তেতিয়া তুমি নোৱাৰিবা ঠিক তেনেকৈ যদি অহংকাৰ আছে বহুত বা বহুত গ্ৰীড আছে সেই অহংকাৰ বা গ্ৰীডকো প্ৰশ্ৰয় দিবলৈ টকা লাগিব তেতিয়াহে ই প্ৰশ্ৰয় পাব গতিকে এই দুটা বৃত্তি ফলিয়াবলৈ ধন লাগে এটা হৈছে দয়া আনটো হৈছে অহংকাৰ বা লোভ কি দুটা কাৰণত মানুহে কৃপণালী কৰে কমজুচি কৃপণালী মানুহে কিয় কৰে কিছুমান মানুহে ধন উভৈনদী কৰি পৃথিৱীত নাম ৰাখিবলৈ উৰে জীৱন কৃপণালী কৰে যে ৱৰ্ল্ডষ্ট ৰিচেষ্ট মেন এনেকুৱা টাইপৰ এটা টেক তেওঁলোকে যাতে পায় এনেকুৱা বা বহুত ধনী মানুহ তেওঁ বহুত টকা সম্পত্তি আছে এনেকুৱা এটা টেক যাতে সমাজত পায় তেনেকুৱাৰ এটা ইচ্ছাত বহুতে কৃপণালী কৰে টকা জমা কৰে খৰচ কৰি কিছুমানে আকৌ ল'ৰা ছোৱালী বা নাতি পুতিলৈ টকা পইচা জমা কৰি থৈ যাবলৈ অজস্ৰ ধন সম্পত্তি থৈ যাব বিচাৰে যাতে তেওঁলোকৰ কষ্ট নহয় ভৱিষ্যতে সেই কাৰণে কৃপণালী কৰে কৃপণ আৰু ধোৱাখুলীয়াৰ মাজত পাৰ্থক্য কি কৃপণে অনবৰতে জমা বা সঞ্চয়ৰ চিন্তা কৰে কেনেকৈ হাসিব পাৰি সেইটো কথাই কৃপণে চিন্তা কৰে আকৌ ধোৱাখুলীয়াই কি কৰে কেনেকৈ খৰচ কৰিব পাৰি কি কিনো কত খৰচ কৰো এনেকুৱা হৈছে ধোৱাখুলীয়াৰ স্বভাৱ সেকেন্ড পইণ্টটো হৈছে কৃপণৰ বাবে ধনেই সুখ কৃপণে কমজুচে ভাবে যে টকা পইচাই হ্যাপিনেস গতিকে হি পইচাবোৰ অকল জমা কৰি সুখ অনুভৱ কৰে সন্তুষ্টি অনুভৱ কৰে ধোৱাখুলীয়াৰ বাবে ধন খৰচ কৰি পোৱাৰ উপভোগৰ সুখে প্ৰকৃত সুখ যে মই খৰচ কৰিব পাৰিছো মই এনেকুৱা ব্ৰেন্ডেড কাপোৰ কিনিব পাৰিছো মই এনেকুৱা ডাঙৰ মলত যাব পাৰিছো ৰেষ্টুৰেণ্টত খাব পাৰিছো এনেকুৱা টুৰত গৈছো মই এনেকুৱা ট্ৰেভেল কৰিব পাৰিছো শো অফ কৰি বা খৰচ কৰি ধোৱাখুলীয়াই বেছি সুখ অনুভৱ কৰে সন্তুষ্টি অনুভৱ কৰে এইখিনি আছিল ধনৰ ব্যৱহাৰ পাত্ৰৰ কিছু প্ৰশ্ন উত্তৰৰ আলোচনা ধন্যবাদ